আজি পশ্চিমবংগ সীমান্তৰ লাগি থকা জিলা পৰিষদত আহি নিৰ্বাচনী প্ৰচাৰ কৰাৰ মোৰ সৌভাগ্য হ'ল। জনাইৰ পৰা গোলকগঞ্জলৈ ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সপক্ষে এক ডাঙৰ ধুমুহা পঞ্চায়ত ইলেকশ্যনত চলি আছে। মই ভাবোঁ য'ত আমি ভাবা নাছিলোঁ তাতেও আমি বিজয় হ'ম, তেনেকুৱা এটা পৰিৱেশ মই ফিল্ডত চাবলৈ পাইছোঁ। স্যার, জলসিঞ্চনের কারণে এই নামনি অসমৰ আমাৰ ধুবুৰী জিলা থেকে ধৰি গোলকগঞ্জ অতি পিছপৰা কি আপুনি ঘোষণা কৰিব এই পঞ্চায়ত ইলেকশ্যনত? চাওক, য'ত য'ত জলসিঞ্চনৰ ব্যৱস্থা নাই গোলকগঞ্জ সমষ্টিত ৰাইজে য'ত বিচাৰিব, অশ্বিনী ৰায় চৰকাৰ আছে, তেখেতক কৈছোঁ এটা লিষ্ট বনাই দিব, য'ত য'ত প্ৰয়োজন হ'ব আমি জলসিঞ্চন। প্ৰথম পৰ্যায়ত যিটো নিৰ্বাচন সমাপন হ'ল, প্ৰথম ফেজ যিটো হৈ গ'ল তাত কংগ্ৰেছৰ কোনো ফলাফল নাই। মোটামুটি আপুনি ধৰি লওক 2-এটা আসন যদি কংগ্ৰেছে জিকিব, নহ'লে গোটেইটো ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পক্ষত আছে। মোৰ সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ 17জনৰ ভিতৰত 13জন আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতা হ'ল, 4টা জেডপিচিৰ ভিতৰত এটা জেডপিচি বিনা প্ৰতিদ্বন্দ্বিতা হ'ল। এনেকুৱা এটা পৰিৱেশ অসমত আছে। ধুবুৰীত তেনেকুৱা পৰিৱেশ পাম বুলি মই আশা কৰা নাছিলোঁ, কিন্তু দেখিছোঁ যে আন আন ঠাইত যেনেকুৱা পৰিৱেশ আছে একে পৰিৱেশ ধুবুৰীতো ভাল ফলাফল হ'ব। 26ত আমি গোলকগঞ্জ চিটত যাম। আপুনি এটা কথা উল্লেখ কৰিছে যে 26ৰ নিৰ্বাচনত অশ্বিনী ৰায় চৰকাৰ জিকিব। 26ৰ ইলেকশ্যনত বিজেপিৰ প্ৰাৰ্থী জিকিব। ধন্যবাদ।